অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। Hi guys, welcome back to my channel Issues Update. Issues Update নতুন এটা ইনফৰমেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, যিসকলৰ নেকি একাউণ্টত পইচা সোমোৱা নাই অৰুণোদয় হিতাধিকাৰীৰ, সেইসকলৰ কিয় পইচাটো সোমোৱা নাই আজিৰ এইটো ভিডিঅ'ত সবিশেষ আপোনালোকে শুনিবলৈ পাব। আৰু নতুনকৈ কিন্তু প্ৰত্যেকজন মহিলাক কিন্তু অৰুণোদয় দিয়াৰ কথা কৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকে নিশ্চয় শুনা পাব। সম্পূৰ্ণ ভিডিঅ' ক্লিপটো মই আপোনালোকৰ কাৰণে ৰেডি কৰি ৰাখিছোঁ, আপোনালোকে নিশ্চয় শুনিবলৈ পাব। এতিয়া কিন্তু যি নেকি 10% মহিলা বাকী আছে অৰুণোদয় হিতাধিকাৰী হোৱাৰ কাৰণে, চ' সেইসকল মহিলাসকলৰেও কিন্তু অৰুণোদয় দিয়াৰ কাৰণে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM আসাম। তেখেতে কোৱা কথাখিনি আপোনালোকে শুনি লওক আৰু কেনেকৈ আপোনালোকে যি 9,000 টকাটো আপোনালোকে পাব সেই কথাখিনি মই লাষ্টত কৈ দি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন। আমি অৰুণোদয় দি আছিলোঁ 1250 টকা কৰি, কিন্তু এইবাৰ আমি মনতে ভাবিলোঁ যে অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ এইবাৰ অতিকে বেছি ভাল হ'ব লাগে। আৰু সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ যে প্ৰথমতে আপোনালোকক 8,000 টকাকৈ দিম। তাৰ পিছত আমি ঠিক কৰিলোঁ যে 8,000 নহয়, আমি 9,000 টকাকৈ আপোনালোকক দিম। 17,000 কোটি টকা, 1,000 2,000 কোটি টকা নহয়, 17,000 কোটি টকা এতিয়ালৈকে আমি মুকলি কৰি দিছোঁ। অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়া অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়েও ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। হয়, নিশ্চয় কথাখিনি আপোনালোকে নিশ্চয় শুনা পালে। অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে বহুত ভাল খবৰ। আৰু যিসকল মহিলাই নেকি নতুনকৈ অৰুণোদয়ৰ কাৰণে আবেদন কৰিব তেওঁলোকৰ কাৰণেও বহুত ভাল খবৰ, কিয়নো নতুনকৈ বহুতো মহিলাক অৰুণোদয় দিবৰ লগতে পইচাটো বঢ়াই দিব। চ' এইখিনি আছিল মূলতঃ নতুন আপডেটৰ বিষয়ে বা নতুন অৰুণোদয় আবেদনৰ বিষয়ে। আৰু চাওক, যিসকলৰ নেকি 9,000 টকাটো এতিয়ালৈকে সোমোৱা নাই তেওঁলোকে কি কৰিব লাগিব কথাখিনি মই ক'ম বুলি কৈছিলোঁ। আপোনালোকে চিম্পলি এতিয়াও যদি আপোনালোকৰ DBT লিংক নাই বা আধাৰ চিডিং ষ্টেটাছটো এক্টিভ হৈ থকা নাই, আপোনালোকে চিম্পলি আধাৰ চিডিং ষ্টেটাছটো এক্টিভ কৰাই লওক বা DBT লিংকটো কৰাই লওক। DBT লিংকটো কৰাই লোৱাৰ লগে লগে কিন্তু আপোনালোকৰ একাউণ্টত 9,000 টকাটো সোমাই যাব। ইতিমধ্যে কিন্তু যিসকলৰ DBT লিংক হৈ আছিলে তেওঁলোকৰ একাউণ্টত কিন্তু 9,000 টকাকৈ সোমাই গৈছে আৰু বিধৱা পেঞ্চনৰো কিন্তু 400 টকাকৈ অলৰেডি সোমাই গৈছে। চ' যিজনক আজি এইখিনি আছিল দিবলগীয়া ইনফৰমেশ্যন। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক দিবলৈ নাপাহৰিব। লগতে চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো এতিয়া তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ৰ প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনৰ সৈতে আপোনাক লগ পাওঁ। আজিলৈকে ইমানেই। জয় অসম, বাই বাই।